মায়াজিত হোৱা। ওম শান্তি। আজিৰ মুৰলী 25 তাৰিখ 12 মাহ 2023। বাবাই কৈছে, মৰমৰ সন্তানসকল, প্ৰতিটো কথাই কল্যাণকাৰী, সেইবাবে যি নিৰ্দেশনা পোৱা যায় তাৰ প্ৰতি অনিচ্ছা নেদেখুৱাই শ্ৰীমতত সদায় আগবাঢ়ি গৈ থাকা। প্ৰশ্ন: একান্তিক ভক্তি আৰু একান্তিক পঢ়া দুয়োটাৰ পৰা যি প্ৰাপ্তি হয় তাৰ মাজত পাৰ্থক্য কি? উত্তৰ: একান্তিক ভক্তিৰ দ্বাৰা সাক্ষাৎকাৰ হয়। যেনেকৈ কৃষ্ণ ভক্ত হ'লে তেওঁ শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ হ'ব, ৰাস আদি কৰিব, কিন্তু কোনো বৈকুণ্ঠপুৰী বা কৃষ্ণপুৰীলৈ যাব নোৱাৰে। তোমালোকৰ সন্তানসকলৰ পঢ়াৰ ঐকান্তিকৰ দ্বাৰা তোমালোকৰ সকলো মনোকামনা পূৰ্ণ হৈ যায়। এই পঢ়াৰ দ্বাৰা তোমালোক বৈকুণ্ঠপুৰীলৈ গুচি যোৱা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাৰ প্ৰতিটো কথাতে কল্যাণ আছে, এইটো বুলি বুজি সদায় নিশ্চয় বুদ্ধি হৈ চলিব লাগে। কেতিয়াও সংশয় আহিব নালাগে। শ্ৰীমতত যথাযথ ৰীতিৰে বুজিব লাগে। 2. আত্মা অভিমানী হৈ থকাৰ অভ্যাস কৰিব লাগে। ড্ৰামাৰ প্ৰতি ভাৱৰীয়া অনাদি ভূমিকা আছে, সেয়েহে সাক্ষী হৈ চোৱাৰ অভ্যাস কৰিব লাগে। 2. সদায় সুৰক্ষা ৰেখাৰ ভিতৰত পৰমাত্মাৰ স্বত্বছায়া অনুভৱ কৰোঁতা মায়াজিত হোৱা। শ্লোগান: দিব্যগুণৰ দ্বাৰা সৰ্ব অলংকাৰে সজ্জিত হৈ থাকা, তেতিয়া অহংকাৰত আহিব নোৱাৰে। ওম শান্তি।